প্ৰথমতে হ'ল ফৰগিভনেছ। মোৰ এজন মেণ্টৰে মোক কৈছিল মানুহে সিদিনা মেচিউৰ্ড হয় যিদিনা তেওঁ নিজৰ ফেমিলিক ফৰগিভ কৰে। কনচিয়াছলি লাগিলে তেওঁ নকওক, কিন্তু ক'ৰবাত নহ'লে ক'ৰবাত অলপ বেয়া পাব পাৰি থাকেই। যেনেকুৱা এইটোতো হ'ব পাৰিলে হয়, বা মোৰ মায়েতো এনেকুৱা কৰিব পাৰিলে হয়, বা মোৰ দেউতাই এনেকুৱা কৰিব পাৰিলে হয়, বা মোৰ ৱাইফ এনেকুৱা কৰিব পাৰিলে হয়, বা মোৰ হাজবেণ্ড এনেকুৱা কৰিব পাৰিলে হয়। তেওঁ আৰু কৈছিল যে ফৰগিভ বেলেগক নহয়, প্ৰথমতে নিজকে কৰা। আৰু যেতিয়া আপুনি ফৰগিভনেছ কৰি দিয়ে, তেতিয়া হাৰ্টে প্ৰথমবাৰৰ বাবে ইম'শ্যন ৰিলিজ কৰে, আৰু সেই ঠাইত কম্পেশ্যন এণ্ড লাভ, অলপ মৰম ভালপোৱা, কৰুণা ভৰক। আৰু যেতিয়া আপুনি কৰুণা ভৰিব, আৰু তেতিয়া আপুনি প্ৰথমবাৰৰ কাৰণে ইউনিভাৰ্চেল মানুহ পোৱাৰ অধিকাৰ ৰাখিব, কাৰণ ইউনিভাৰ্চেলত এইবোৰ গুণেই পোৱা যায়। আৰু তৃতীয়তে এবেণ্ডেঞ্চ মানে অধিক মাত্ৰা। ইউনিভাৰ্চত আপোনাক দুটা বস্তুৱে অধিক মাত্ৰাত মিলিব। যদি বেমাৰ অধিক মাত্ৰা থাকে, তেতিয়াহ'লে সুস্থ মানুহো অধিক মাত্ৰাত পাব। আপুনি সেইটো এবেণ্ডেঞ্চ চাওক, যিটো পজিটিভ। আৰু চতুৰ্থতে আপুনি গ্ৰেটিটিউড অনুভৱ কৰক, আৰু তেতিয়াহে ল অফ এট্ৰেকশ্যনৰ আপুনি উপযুক্ত হৈ উঠিব। থেংক ইউ। আজিলৈ আহিছোঁ।